হয় এই মুহূৰ্তত মই বাঘেশ্বৰী পাহাৰত উপস্থিত আছো আৰু বাঘেশ্বৰী পাহাৰৰ ওপৰত সৌন্দৰ্য বৰ্ধনৰ বাবে কিছু কাম কৰি থকা হৈছে আৰু বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী তেখেতে আজিৰ দিনটোত পৰ্যবেক্ষণ কৰিছে আৰু অহা মাহত এই যি সৌন্দৰ্য বৰ্ধনৰ কাম যথেষ্ট চলি আছে প্ৰায় 4 কোটি টকা ব্যয় সাপেক্ষে ইয়াতে দেখিবলৈ পোৱা গৈছে ভিউ পইণ্ট ইয়াতে নিৰ্মাণ কৰি থকা হৈছে আৰু বঙাইগাঁওবাসী ৰাইজ আহি পেলাই ইয়াৰে পৰা এক প্ৰকাৰ যদি আমি দৃশ্য দেখুৱাই আয়ুষ আছে মোৰ সৈতে আয়ুষে যদি দেখুৱাই তেতিয়াহ'লে দেখিবলৈ পাইছে বঙাইগাঁও চহৰৰ এটা ধুনীয়া ইয়াতে পৰিৱেশ বা এটা ধুনীয়া ভিউ দেখিবলৈ পাব আমি দৃশ্য দেখুৱাইছো আৰু প্ৰায় 4 কোটি টকা ব্যয় সাপেক্ষে এই যিটো স্থানত নিৰ্মাণ কৰি থকা হৈছে ভিউ পইণ্টটো আৰু সেই তাৰে কামৰ বৰ্তমান বুজ ল'বৰ বাবে বঙাইগাঁৱৰ বিধায়ক আহি ইয়াত উপস্থিত হৈছে আপোনাক স্বাগতম জনাইছো আমি দেখিছো যে প্ৰায় মানুহ অহা আৰম্ভ হৈ গৈছে অহা মাহত আপোনাৰ এই যিটো ভিউ পইণ্ট আছে মুকলি কৰা হ'ব 4 কোটি টকা ইয়াত খৰচা কৰা হৈছে কেনেকুৱা আশা দেখিছে বঙাইগাঁৱৰ বাবে এইটো স্যাৰ বঙাইগাঁও চহৰখনক এটা পৰ্যটনস্থলী স্থাপন কৰাৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ এটা বাঘেশ্বৰী এখন পাহাৰ এখন এটা ঐতিহ্যমণ্ডিত পাহাৰ এখন ইয়াত কালী মন্দিৰ আছে আৰু ইয়াত তাৰমানে কালী পূজাও হয় তেনেধৰণে বিভিন্ন ধৰণৰ পূজা পাৰ্বণ এই অঞ্চলত হয় আৰু ইয়াৰ এই পাহাৰৰ ওপৰত আমি তাৰমানে CIDF পুঁজিৰ পৰা প্ৰায় 4 কোটি টকা ব্যয় সাপেক্ষে দুটা আমি ৱাচ টাৱাৰ আৰু পাথৱে আমি নিৰ্মাণ কৰিছোঁ এতিয়া মোটামুটি 99% কাম কমপ্লিট হৈছে আৰু বাকি যি 1% আছে আমি 1% এই মাহৰ ভিতৰত আমি কমপ্লিট কৰি অহা মাহৰ 10 তাৰিখ মানত আমি এই পাথৱেজ আৰু ৱাচ টাৱাৰটো আমি ৰাইজৰ সেৱাৰ কাৰণে মুকলি কৰি দিম সকলো ৰাইজ ইয়াতে আহিব পাৰিব সকলো ৰাইজে আহিব পাৰিব কাৰণ ইয়াৰ যিটো বাঘেশ্বৰী পাহাৰৰ ওপৰলৈকে উঠা যিটো ৰাস্তা এইটো ৰাস্তা অৰ্ধনিৰ্মিত হৈ আছে প্ৰায়খিনি হৈছে অলপ বাকী আছে আমি যেতিয়া এই ৱাচ টাৱাৰটো পৰিদৰ্শনৰ কাৰণে বা মানুহৰ টুৰিষ্টৰ কাৰণে আমি যেতিয়া মুকলি কৰিম তেতিয়া আমি যিটো ইয়াৰ উঠিবৰ কাৰণে যিটো ৰাস্তা আছে পাহাৰৰ ওপৰলৈকে এই ৰাস্তাটো আমি অলপ ৰিন'ভেশ্যন কৰি যাতে সহজেই যাতে গাড়ী বা বাইক চাইকেদি আহিব পৰা যায় তাৰ ব্যৱস্থাটো আমি কৰি দিম কিবা ফিজ থাকিব নেকি এনেকুৱা ধৰণৰ ফিজ ইয়াৰ কথাটো ইয়াত নাই তেওঁলোকে আহিব ইয়াৰ ওপৰত উঠিব ইয়াৰ তাৰমানে বঙাইগাঁও চহৰৰ দৃশ্য তেওঁলোকে উপভোগ কৰিবলৈ সক্ষম হ'ব ইয়াত দেখিবলৈ পাইছে বঙাইগাঁৱৰ বিধায়কগৰাকী তেওঁ নিজে আহি পেলাই ইয়াতে পৰ্যবেক্ষণ কৰি আছে আমি দৃশ্য অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ আয়ুষ যিহেতু মোৰ সৈতে আছে তেতিয়াহ'লে দেখিবলৈ পাব এই যি পথছোৱা আছে ইয়াত নিৰ্মাণ কৰা হৈছে আৰু এই ধৰণে পদপথ নিৰ্মাণ কৰা হৈছে পাহাৰৰ ওপৰত দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো কোণতে দেখিবলৈ পোৱা গৈছে ইয়াত দেখিছে প্ৰতিটো কোণতে ধুনীয়াকৈ কিছুমান ইয়াতে ঘৰ বনোৱা হৈছে অৰ্থাৎ বিল্ডিঙৰ নিচিনাকৈ অট্টালিকাৰ নিচিনাকৈ ঘৰ বনোৱা হৈছে য'ত বহিব পৰা যাব আৰু তাৰ অনুৰূপ ধৰণে আমি যদি দেখুৱাওঁ তেতিয়াহ'লে দেখিবলৈ পাইছে ইয়াতে বৰ্তমান নিৰ্মাণৰ কাম চলি আছে অহা মাহত এই যি স্থান আছে এই স্থানত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব কিন্তু তাৰ পূৰ্বে আমি দেখিছোঁ ইয়াতে বহু সংখ্যক পৰ্যটক আহি পেলাই তেখেতসকলে ইয়াতে থকা দেখিবলৈ পোৱা গৈছে আমি ND24ৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু বঙাইগাঁও চহৰৰ বাসীৰ বাবে বঙাইগাঁৱৰ ইয়াৰে যিসমূহ স্থানীয় লোক আছে তেখেতসকলে এই যি বাঘেশ্বৰী পাহাৰ আছে পাহাৰত থকা ভিউ পইণ্ট আছে এই ভিউ পইণ্টৰ জৰিয়তে তেখেতসকলে মনোমোহা দৃশ্য বঙাইগাঁৱত উপভোগ কৰিব পাৰিব আৰু এই দৃশ্য আমি বঙাইগাঁৱৰ বাঘেশ্বৰী পাহাৰৰ পৰা দেখুৱাই গৈ আছিলোঁ আৰু বঙাইগাঁৱৰ বিধায়কগৰাকী নিজে আহি পেলাই পৰ্যবেক্ষণ কৰি আছে কামৰ পৰ্যবেক্ষণ কৰিছে আৰু তেখেতে সামগ্ৰিকভাৱে গোটেই কামৰ পৰ্যবেক্ষণ কৰি পেলাই কেতিয়ালৈ মুকলি কৰিব পাৰি তাৰ বাবে তেখেতে খা খবৰ লৈ থকা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ